মানকাছাৰত অসম ছাত্ৰ পৰিষদৰ উদ্যোগত বৃক্ষৰোপণ অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সমগ্ৰ ৰাজ্যতে পালন কৰাৰ লগতে ঐতিহ্যমণ্ডিত মানকাছাৰ মহাবিদ্যালয়ৰ প্ৰাংগণত দক্ষিণ শালমাৰা মানকাছাৰ জিলা অসম ছাত্ৰ পৰিষদৰ উদ্যোগত বৃক্ষৰোপণ আৰু মানকাছাৰ ট্ৰাফিক আৰক্ষীক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম ছাত্ৰ পৰিষদৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলা সমিতিৰ সভাপতি পাৰভেজ ইছলামৰ লগতে মানকাছাৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ সন্তোষ কুমাৰ সিং অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত মহাবিদ্যালয়ৰ চৌহদতে গছপুলি ৰোপণ কৰাৰ অন্তত মানকাছাৰত দিনে নিশাই নিষ্ঠা সহকাৰে যান-বাহন নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব পালন কৰি অহা ট্ৰাফিক আৰক্ষীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কি কাৰ্যসূচী আছিল আপোনালোকৰ আজি আমাৰ অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দক্ষিণ শালমাৰা মানকাছাৰ জিলা সমিতিৰ উদ্যোগত আমাৰ গছ ৰোপণ কাৰ্যসূচী আৰু ট্ৰাফিক পুলিচৰ সম্বৰ্ধনা পৰ্ব আছিল। পোনপ্ৰথমে আমি মানকাছাৰ মহাবিদ্যালয়ত গছ পুলি ৰোপণ প্ৰথম কাৰ্যসূচীটো আমি সম্পূৰ্ণ কৰিলোঁ। দ্বিতীয়তে আমাৰ মানকাছাৰৰ ট্ৰাফিক পুলিচক সম্বৰ্ধনা জনালোঁ, যিহেতু দিনে ৰাতি ট্ৰাফিক পুলিচে আমাক ট্ৰাফিকৰ পৰা ৰক্ষা কৰে। দিনে ৰাতি সিহঁতৰ কষ্টৰ ফলত আমি ট্ৰাফিকৰ জাম যিবিলাক হয় সেইবিলাক চব সিহঁতে ঠিক কৰি দিয়ে। আৰু স্কুল টাইমটো বেছিভাগে স্কুল টাইমখিনি যেতিয়া থাকে তেতিয়া বিৰাট জাম হৈ থাকে। তেখেতসকলে দিনে ৰাতি কষ্ট কৰি যাতে আমি ট্ৰাফিকৰ পৰা চব ভালে ভালে চবে যাতায়াত কৰিব পাৰে সেইখিনি সিহঁতে কৰে কাৰণে আমালোকে ছাত্ৰ পৰিষদৰ পৰা আমি প্ৰস্তাৱ লৈছিলোঁ যে আমি ট্ৰাফিক পুলিচক আমি সম্বৰ্ধনা জনাম। আজি আমাৰ সম্বৰ্ধনা পৰ্বটো ইয়াতে সামৰণি মাৰিলোঁ। তাৰ লগতে আৰু যিমান কাৰ্যসূচী আমি ল'ব লাগে লাহে লাহে আমি ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ, যেনে ড্ৰাগছৰ এণ্টি ড্ৰাগছ কেম্পেইনিং আৰু খেল ধেমালিত আমি আমাৰ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বহুত গুৰুত্ব দিছোঁ। আমি বাকী কাৰ্যসূচীবিলাক আমি লাহে লাহে আমি কৰি থাকিম। মানকাছাৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট, অসম টুডে।